respected parents, teachers and students of Bangabura campus. So মই দুটামান কথা পাতিবৰ কাৰণে ভিডিঅটো দি আছো যেহেতু আমি লাষ্ট এক বছৰৰ পৰা পারমিশনের কাৰণে ট্রাই কৰি আছিলো আগতে পারমিশনৰ ইমান ইম্পর্টেন্ট নাছিলে অলপ বেৰিকে ললেও হয় কিন্তু আজিকালি যেহেতু বস্তুবিলাক ডিজিটাল হৈছে আপার আইডি পিএন নাম্বার তো পারমিশন নহকে স্কুল চলোৱাটো সম্ভৱ নহয় তথাপিও মই লাষ্ট ইয়াৰৰ পৰা ট্রাই কৰি আছিলো যেহেতু হেতু বিটিএডি এৰিয়াত পৰে আমি গোটেই কামখিনি কুকৰাঝাৰৰ পৰা হয় তো আমি লাষ্ট 17 ডিসেম্বৰত আমি পারমিশনটো পাইছো ফাইনালি তো পারমিশনৰ লোৱাৰ কাৰণে যথেষ্ট আমাৰ অসুবিধা হৈছে অকণমান তো মই কনস্ট্রাকশন কামবিলাক অলপ স্লো হৈছে একাডেমিক কামবিলাক অলপ স্লো হৈছে যেহেতু আমি পারমিশন পাই গলো এতিয়া আমি কেইটামান পদক্ষেপ লম তাৰে আমি ডিসকাশনৰ কাৰণে আপোনালোকক শেয়ার করার কারণে মই ভিডিওটো দি আছো তো আমি মেইনলি যেটো আমাৰ বিল্ডিং আছে যে পারমিশন পাবলে বিল্ডিংটাৰ ওপৰত বনাব পাৰিম আমি 7টা ৰুম এতিয়া বনাম বুধবাৰৰ পৰা আমাৰ কনস্ট্রাকশন স্টার্ট হ'ব 7টা ৰুমৰ ভিতৰত আমাৰ এটা ল্যাবৰেটৰী হ'ব সায়েন্স ল্যাব কম্পিউটাৰ ল্যাব লাইব্ৰেৰী হ'ব আৰু দুটামান কোৱাৰ্টাৰ হ'ব কোৱাৰ্টাৰ আমাৰ কোৱাৰ্টাৰ লাগিব আমাৰ এজন দুজন টিচাৰ বাহিৰৰ পৰা আমাৰ আনিব লাগিব আৰু আর্ট ফিলিং হ'ব ফিল্ডটো এবাৰ আমাৰ পৰা ফিল আপ কৰিম অলপ গাৰ্ডেনিং কাম কৰিম তো 6 মাহৰ ভিতৰত 7 মাহৰ আমাৰ টাৰ্গেট আছে এইখিনি কাম আমি ভালকে কৰিম প্ৰিন্সিপাল জনে যথেষ্ট কাম কৰি আছে একাডেমিক সাইডত মই ৰিসেন্টলি ভালে কেৱল ভিজিট কৰিলো তো ভাল লাগিছে আপোনালোকে সাপোর্ট কৰিব আৰু অলপ আপোনালোকে সাপোর্ট কৰিব কি অলপ আমাৰ আৰু অলপ এডমিশন আমাৰ হ'ব লাগে তেতিয়া স্মুথলি চলিব যেহেতু আমাৰ দৰমহাখিনি এটলিষ্ট যদি আমাৰ তাৰ পৰা আহি যায় বাকিখিনি আমাৰ সহজ হৈ যায় স্টাফৰ পেমেন্ট কিনি যেহেতু আমি নিউ সিজনত আমি কেইজনমান টিচাৰকো লম আমি তো আশা কৰো আপোনালোকে সাপোর্ট কৰিব তো এইখিনি মোৰ ক'ব লগা আছিলে আপোনালোকে ধৈৰ্য ধৰাৰ কাৰণে ধন্যবাদ আমি অলপ গাৰ্ডেনিং কৰিম ভালকে কেম্পাসটো অলপ ধুনীয়া কৰি ট্রাই কৰিম 6 মাহৰ টাৰ্গেট আমি ট্রাই কৰিম অলৰেডি প্ল্যানিং হৈ গৈছে আৰু গভৰ্ণমেন্টৰ পৰা আমাৰ এটা হেল্প কৰি আছে আমাৰ ফিল্ডৰ মাটিখিনিতে ফিল আপ কৰি দিব এস্টিমেটটো হৈছে আশা কৰিছো এক মাহৰ ভিতৰত হৈ যাব তো এইখিনিতে ধন্যবাদ